নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা, য'ত দুলীয়াজান আৰু মৰাণৰ বাবে কেইটামান পদৰ তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে। গতিকে ভিডিঅ'টি চালে গোটেই কথাখিনি গম পাব, কি পদ হয়, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে চাগে স্ক্ৰীণত দেখিছেই অলৰেডি। আৰু ইয়াত কণ্ট্ৰেকচুৱেল টিচাৰৰ পদ ওলাইছে দুলীয়াজান আৰু মৰাণৰ বাবে। গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ ছায়েন্সৰ দুলীয়াজানৰ এটা পদ আছে, য'ত বেচেলৰ ডিগ্ৰী ইন আৰ্টছ পাৰফৰ্মিং আৰ্টছ বা বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ডেন্স হ'ব লাগিব। প্ৰফিচিয়েঞ্চি থাকিব লাগিব টিচিং ইন বোথ ইংলিছ আৰু অসমীয়া মিডিয়াম দুয়োটাতে শিকাব পাৰিব লাগিব। মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 45লৈকে দিছে। দৰমহা ইয়াত 21,450 ৰুপিজ ফিক্স থাকিব আৰু 825 ৰুপিজ এটা ডেইলি এলাৱেঞ্চেছ থাকিব। ঠিক তেনেদৰে দুলীয়াজানৰ বাবে পাৰফৰ্মিং আৰ্টছ মিউজিকৰো আছে পদ, দুলীয়াজান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে অইল। ইয়াৰ বাবে বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ বা বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ভকেল মিউজিক বিচাৰিছে। বাকীখিনি একেই হয়, এলিজিবিলিটি, দৰমহা ছেম হয়। নেক্সট মৰাণৰ বাবেও আছে ছেম পষ্ট, ডেন্সৰ টিচাৰ, কোৱালিফিকেশ্যন, এজ লিমিট ছেম, দৰমহা ছেম। ঠিক নেক্সট দুলীয়াজান অইল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে ফিজিকেল এডুকেশ্যনৰ টিচাৰ বিচাৰিছে, য'ত বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন বিচাৰিছে। 50% মাৰ্কছ হ'ব লাগিব। বাকী এজ লিমিট আৰু দৰমহাটো ছেম হয়। মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন বোথ ইংলিছ এণ্ড আছামিছ মিডিয়াম। ঠিক তেনেদৰে মৰাণৰ বাবে ফিজিকেল এডুকেশ্যনৰ পদ আছে, কোৱালিফিকেশ্যন, এজ লিমিট ছেম, দৰমহা ছেম। নেক্সট ফাইন আৰ্টছৰ পদ আছে দুলীয়াজান হায়াৰ ছেকেণ্ডাৰীৰ বাবে, আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ফাইন আৰ্টছ। বাকীখিনি এলিজিবিলিটি ছেম হয়, এজ লিমিট তথা চেলাৰিও ছেম হয়। নেক্সট ফাইন আৰ্টছৰ মৰাণৰ বাবে পদ এটা আছে, য'ত বেচেলৰ ডিগ্ৰী ইন ফাইন আৰ্টছ বিচাৰিছে। বাকী দৰমহা ছেম, এজ লিমিট ছেম। আৰু এই চিলেকশ্যন প্ৰক্ৰিয়াটো ৱাক ইন ইণ্টাৰভিউ থ্ৰুদি হ'ব। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউটো অহা 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 5 আৰু 6 দুটা ডেটত গোটেইকেইটা পদৰ বাবে ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউৰ স্থান হ'ল অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল দুলীয়াজান। চ' যিসকল কেণ্ডিডেট এই পদকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয়, তেওঁলোকে এই এডভাৰটাইজমেণ্টৰ তলত এখন ফৰ্ম দিয়া আছে, ফৰ্মখন ফিল আপ কৰি লৈ যাব লাগিব। লগতে গোটেই অৰিজিনেল ডকুমেণ্টছখিনি লৈ গৈ ৱাক ইন ইণ্টাৰভিউটোত এপিয়াৰ হ'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।